বহু প্ৰতীক্ষাৰ অন্ত পৰিব এটা বিশেষ দিন হ'ব ছাৰ দুটা কথা অহাকালি আজি আমাৰ ভাৰত চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈ গৈছে অহাকালি ৰাতিপুৱাই অসমবাসীয়ে আৰু এটা ভাল খবৰ পাব কি পাব মই আজি ক'ব খোজা নাই অহাকালি ৰাতিপুৱাই এটা ভাল খবৰ পাব ইয়াৰ উপৰিও কালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বহু প্ৰতীক্ষিত গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ কৰা কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন কৰিব অসমৰ শৈক্ষিক জগতৰ ধ্বজা আৰু ওপৰলৈ উৰুৱাই ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট গুৱাহাটীৰ আৰম্ভণি কৰিব কংগ্ৰেছ চৰকাৰৰ দিনত উত্তৰ পূৰ্বত এখন IIM দিয়া হৈছিল তেতিয়া আমি বহুত চেষ্টা কৰিছিলোঁ যে IIMখন গুৱাহাটীত হওক যি নহওক তেতিয়া ডক্টৰ মনমোহন সিঙৰ চৰকাৰে সিদ্ধান্ত লৈছিল যে IIMখন শ্বিলঙত হ'ব তাৰ পিছৰ পৰাই আমি বহুত প্ৰচেষ্টা কৰিছিলোঁ অহাকালি আৰু এটা সপোন পূৰণ হ'ব IIM গুৱাহাটীৰ শুভ উদ্বোধন হ'ব এডভান্টেজ অসম সামিটৰ সময়ত প্ৰায় 8.5 মেগাৱাটৰ হাইপাৰ স্কেল ডেটা চেণ্টাৰ এটা নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰা হৈছিল প্ৰায় 400 কোটি টকাৰে নিৰ্মাণ কাৰ্য সমাপ্ত হ'ল অহাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বত ইমান ডাঙৰ বৃহৎ ডেটা চেণ্টাৰ এটা শুভ উদ্বোধন কৰিব তাৰ উপৰিও এই লাচিত ঘাটৰ পৰাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ ভাৰততে বিশেষকৈ নাগপুৰ ভাৱনগৰ চণ্ডীগড় আৰু গুৱাহাটীত ইলেক্ট্ৰিকেল বাছ সেৱা আৰম্ভ কৰিব গুৱাহাটীৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 100খন বাছ আগবঢ়াইছে তাৰে গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী এৰিয়াটো আমি এই বাছ সেৱা চলাম আৰু তাৰো শুভ উদ্বোধন কৰিব ৰাতিপুৱা প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীলৈ অহাৰ আগতে মৰাণত আমাৰ যি ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি হৈছে তাতে তেখেতে ৰাজপথতে অৱতৰণ কৰিব আৰু ৰাজপথৰ পৰাই তেওঁ গুৱাহাটী বিমানবন্দৰলৈ উৰা মাৰিব এইটো এটা অসমৰ কাৰণে বহুত ডাঙৰ তাৎপৰ্যপূৰ্ণ দিন আপোনালোকৰ মনত আছে যে সেই নেশ্যনেল হাইৱেটোক লৈ আমি বহুত নিউজ কৰিছিলোঁ বহুত দিন অপেক্ষা কৰিছিলোঁ এতিয়া প্ৰতীক্ষাৰ অন্ত হ'ল যোৰহাট ডিব্ৰুগড় নেশ্যনেল হাইৱেও আমাৰ বাবে মুকলি হ'ল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2টা বজাত গুৱাহাটীৰ খানাপাৰাত ভাৰতীয় জনতা পাৰ্টি বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকলকো সম্বোধন কৰিব আৰু 4 বজাত তেখেতে নতুন দিল্লীলৈ উভতি যাব